Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 15 জৈৱ বৈচিত্ৰতা আৰু ইয়াৰ সংৰক্ষণ। আজি ভিডিঅ'ত আমি পঢ়িম জৈৱ বৈচিত্ৰতাৰ আৰ্হি পেটাৰ্নছ অফ বায়োডাইভাৰ্চিটি। অক্ষাংশ অনুসৰি উদ্ভিদ আৰু প্ৰাণীৰ বৈচিত্ৰতা সমগ্ৰ পৃথিৱীতে একে ধৰণৰ নহয়। তাৰমানে কি হয় যে পৃথিৱীৰ সকলো ঠাইতে যিটো জৈৱ বৈচিত্ৰতা আছে সেইটো একে নহয়। বেলেগ বেলেগ ঠাইত জৈৱ বৈচিত্ৰতাটো বেলেগ হোৱা দেখিবলৈ পোৱা যায় আৰু সেইটো ডিপেণ্ড কৰে যে অক্ষাংশ কোনটো ঠাইত সেই নিৰ্দিষ্ট দেশটো বা নিৰ্দিষ্ট এৰিয়াটো অৱস্থিত তাৰ ওপৰত ডিপেণ্ড কৰে যে সেইটো ঠাইৰ প্ৰাণী বা উদ্ভিদৰ জৈৱ বৈচিত্ৰতাটো কেনেকুৱা হ'ব। যেনেকুৱা ইয়াৰ আগৰ ভিডিঅ'ত কোৱা হৈছে যে আমাৰ যিটো ভাৰতবৰ্ষ আছে, ভাৰতবৰ্ষ জৈৱ বৈচিত্ৰতাৰ ফালৰ পৰা বহুত ভাল হয়। ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ 8.1% জৈৱ বৈচিত্ৰতা আছে গোটেই পৃথিৱীৰ ভিতৰত বুলি আমি গম পাইছিলোঁ। এনেকুৱা ধৰণৰ যে বেলেগ বেলেগ ঠাইত জৈৱ বৈচিত্ৰতা বেলেগ হোৱাৰ কাৰণ কি সেই বিষয়ে আমি এতিয়া পঢ়িম। বহু উদ্ভিদ বা প্ৰাণী গোটৰ বৈচিত্ৰতা আৰ্হি মন কৰিবলগীয়া। ইয়াৰ ভিতৰত অক্ষাংশ অনুসৰি থকা বৈচিত্ৰতাটো উল্লেখনীয়। তাৰমানে জৈৱ বৈচিত্ৰতাটো বেলেগ বেলেগ কাৰণে বেলেগ হোৱা দেখিবলৈ পোৱা যায়। তাৰে ভিতৰত এটা হৈছে অক্ষাংশ অনুসৰি, তাৰমানে লেটিটিউড অনুসৰি। লেটিটিউড টাৰ্মছ তোমালোকে পাইছা। এতিয়া আমি পৃথিৱীৰ যিখন গোলক আছে, গোলকখন চাবলৈ এনেকুৱা হয়। ইয়াৰ এফালে দুইফালে কি থাকে, মেৰু অঞ্চল থাকে, মেৰু ইয়াতেও থাকে মেৰু অঞ্চল, আৰু ইয়াতে ছাইডত থাকে বিষুৱ ৰেখা, বিষুৱ অঞ্চল, হয়নে? এইটো যিটো গোলক আছে, গোলকত তোমালোকে এনেকুৱা কিছুমান ৰাউণ্ড চাৰ্কেল দেখিবলৈ পাইছা আৰু কিছুমান চাৰ্কেল এনেকুৱা দেখিবলৈ পাইছা। এনেকুৱা যিটো চাৰ্কেল আছে এইটো কি বুলি কোৱা হয়? অক্ষাংশ বুলি কোৱা হয়। বুজি পাইছানে? এনেকুৱা যিটো আঁচ আছে, চাৰ্কেল আছে, তাক অক্ষাংশ বুলি কোৱা হয়, লেটিটিউড বুলি কোৱা হয়। আৰু এনেকুৱা দীঘলে দীঘলে যিবোৰ আছে সেইবোৰক লংগিটিউড বুলি কোৱা হয়। এতিয়া সাধাৰণতে বিষুৱ ৰেখাৰ পৰা মেৰুলৈ যিমানে আঁতৰি যোৱা যায় সিমানে প্ৰজাতি বৈচিত্ৰতা হ্ৰাস পায়। তাৰমানে বিষুৱ ৰেখা, এইটো যিটো ৰেখা আছে, মাজৰ যিটো ৰেখা আছে, ছাপ'জ এইটো হৈছে কি বিষুৱ ৰেখা, একেবাৰে মাজত থাকে বিষুৱ ৰেখা। বিষুৱ ৰেখাৰ পৰা যিমানে তুমি এইফালে নোযোৱা বা এইফালে নোযোৱা কিয় জৈৱ বৈচিত্ৰতাটো লাহে লাহে কমি আহে। তাৰমানে বিষুৱ অঞ্চলৰ আশে পাশে, বিষুৱ অঞ্চলৰ ওচৰত জৈৱ বৈচিত্ৰতাটো বেছি থাকে আৰু মেৰু অঞ্চলত জৈৱ বৈচিত্ৰতাটো আহি পেলাই কম হৈ যায়। এতিয়া জৈৱ বৈচিত্ৰতাটো কিয় মেৰু অঞ্চলত কম হৈ যায়? কাৰণ যিটো মেৰু অঞ্চল আছে, মেৰু অঞ্চলটো অনবৰতে ডিষ্টাৰ্ব হৈ থাকে। কিয় ডিষ্টাৰ্ব হৈ থাকে? মেৰু অঞ্চলৰ কোনো তুমি প্ৰিডিক্ট কৰিব নোৱাৰা। যিকোনো সময়তে মেৰু অঞ্চলত বৰফ পৰিব পাৰে, ঠাণ্ডা ফ্ৰীজ হৈ যাব পাৰে, বা হঠাৎকৈ টেম্পাৰেচাৰ কম হ'ব পাৰে, আকৌ হঠাৎকৈ অকণমান নৰ্মেল হ'ব পাৰে। যিটো ক্লাইমেটিক কণ্ডিশ্যন হয় মেৰু অঞ্চলৰ, সেইটো অনবৰতে চেঞ্জ হৈ থাকে, যাৰ কাৰণে তাতে জীৱ জন্তু উদ্ভিদসমূহ কমফৰ্টেবল হৈ জীয়াই থাকিব নোৱাৰে, যাৰ কাৰণে মেৰু অঞ্চলত জৈৱ বৈচিত্ৰতাটো কম হয়। কিন্তু বিষুৱ অঞ্চলত আমি গম পাওঁ, যেনেকুৱা আমাৰ ভাৰতবৰ্ষখন বিষুৱ অঞ্চলৰ ওচৰত হয়, আমি গম পাওঁ যে কোনটো সময়ত কি হ'ব পাৰে, গ্ৰীষ্মকাল, বৰ্ষাকাল, গোটেইকেইটা সময় আমি গম পাওঁ। কেতিয়া ঠাণ্ডা আহিব, কেতিয়া বৰষুণ দিব, কেতিয়া গৰম পৰিব, কেতিয়া বতাহ বলিব, হয়নে? এতিয়া তেনেকুৱা ধৰণৰ এটা প্ৰিডিকশ্যন আছে বিষুৱ অঞ্চলত, কিন্তু মেৰু অঞ্চলৰ তেনেকুৱা ধৰণৰ প্ৰিডিকশ্যন নাই। তাৰমানে মেৰু অঞ্চলটো অনবৰতে আনপ্ৰিডিক্টেবলভাৱে ডিষ্টাৰ্ব হৈ থাকে, যাৰ কাৰণে মেৰু অঞ্চলত কোনো ধৰণৰ
জৈৱ বৈচিত্ৰতা কমফৰ্টেবল হৈ থাকিব নোৱাৰে। এতিয়া ছাপ'জ তোমাৰ ওচৰত 10খন বুক আছে, তোমাৰ ফ্ৰেণ্ডৰ ওচৰতো 10খন বুক আছে। এতিয়া কিবা কাৰণে তোমাৰ যিকেইখন বুক আছিল বুককেইখন ছাপ'জ হেৰাই গ'ল, চোৰে চুৰ কৰি লৈ গ'ল, কিন্তু তোমাৰ ফ্ৰেণ্ডৰ ওচৰত যি 10খন বুক আছিল সেইখন আছেই, কাৰণ তাতে কোনো ধৰণৰ চোৰ অহা নাই, তোমাৰ ফ্ৰেণ্ডৰ ঘৰত চোৰ অহা নাই। চ' তোমাৰ ফ্ৰেণ্ডৰ 10খন বুক আছে, কিন্তু তোমাৰ হৈ পেলাই গৈছে কিমান 0। তাৰপিছত তুমি আকৌ বুক কিনিলা, কিনাৰ পিছত তোমাৰ আকৌ 10খন বুক তুমি বনালা এমাহৰ মূৰত, কিন্তু তোমাৰ ফ্ৰেণ্ডেও বুক কিনিলে, তোমাৰ ফ্ৰেণ্ডৰ গৈ পেলাই হ'ল কিমান 20 বুকছ। ঠিক তেনেদৰে যেনেকুৱা ইয়াতে চোৰে ডিষ্টাৰ্ব কৰাৰ কাৰণে তোমাৰ বুকৰ সংখ্যা কমি আহিল, কিন্তু তোমাৰ ফ্ৰেণ্ডক ডিষ্টাৰ্ব নকৰাৰ কাৰণে তোমাৰ ফ্ৰেণ্ডৰ বুকৰ সংখ্যা বাঢ়ি গ'ল। ঠিক তেনেদৰে কি হয় যে জৈৱ বৈচিত্ৰতাৰ ক্ষেত্ৰতো মেৰু অঞ্চলত যিহেতু বিভিন্ন ধৰণৰ কাৰকে ডিষ্টাৰ্ব কৰে মেৰু অঞ্চলক, সেইকাৰণে মেৰু অঞ্চলত জৈৱ বৈচিত্ৰতাটো কম হয়। আৰু বিষুৱ অঞ্চলত যিহেতু কোনো ধৰণৰ তেনেকুৱা আনপ্ৰেডিক্টেবল ডিষ্টাৰ্বেঞ্চ নাথাকে, যাৰ কাৰণে বিষুৱ অঞ্চলত প্ৰাণীবোৰৰ সংখ্যা তাৰমানে জৈৱ বৈচিত্ৰতাটো বেছি হোৱা দেখিবলৈ পোৱা যায়। কাৰণ বিষুৱ অঞ্চলত যিটো এনভাইৰনমেণ্ট হয় সেইটো চুইটেবল এনভাইৰনমেণ্ট হয়, প্ৰিডিক্টেবল এনভাইৰনমেণ্ট হয়, আৰু বিষুৱ অঞ্চলটো সূৰ্যৰ ওচৰত থাকে। ইয়াতে ছ'লাৰ এনাৰ্জি, যিকোনো শক্তিৰ উৎস হৈছে কি আমাৰ সূৰ্যটো। এতিয়া যিহেতু বিষুৱ অঞ্চলটো সূৰ্যৰ ওচৰত থাকে, সেইকাৰণে এইটো অঞ্চলত জীৱ জন্তুবোৰ থাকিবলৈ সুবিধা পায় সূৰ্যৰ ওচৰত থকাৰ কাৰণে। চ' সেইকাৰণে কি হয় যে যিমানে বিষুৱ ৰেখাৰ পৰা মেৰুৰ ফালে যোৱা হয়, সিমানে প্ৰজাতিৰ যিটো বৈচিত্ৰতা সেইটো হ্ৰাস পাই গৈ থাকে। তাৰপিছত কি কৈছে যে কিছু ব্যতিক্ৰমৰ বাহিৰে গ্ৰীষ্মমণ্ডল অঞ্চলত অক্ষাংশ 23.5 ডিগ্ৰীৰ পৰা 23.5 ডিগ্ৰী, দক্ষিণ অংশ নাতিশীতোষ্ণ বা মেৰু অঞ্চলত বহু বেছি পৰিমাণে প্ৰজাতি থাকে। যদি কিবা ব্যতিক্ৰম নহয়, কিবা প্ৰব্লেম নহয়, তেতিয়াহ'লে যিটো গ্ৰীষ্মমণ্ডল আছে, তাৰমানে বিষুৱ অঞ্চলৰ ওচৰত যিবোৰ ঠাই আছে, বিষুৱ অঞ্চলৰ ওচৰত যিবোৰ গৰম ঠাই আছে, সেই ঠাইসমূহত সাধাৰণতে কি দেখিবলৈ পোৱা যায়, প্ৰজাতিৰ সংখ্যা বেছি দেখিবলৈ পোৱা যায়, জৈৱ বৈচিত্ৰতাটো বেছি দেখিবলৈ পোৱা যায়। এতিয়া ইয়াতে কৈছে কি 23.5 ডিগ্ৰী আৰু 23.5 ডিগ্ৰী দক্ষিণ। ইয়াৰ মানে হৈছে কি যে এইটো যে ইকুৱেটৰটো যে আছে, বিষুৱ অঞ্চলটো যে আছে, সেই বিষুৱ অঞ্চলৰ পৰা 23 ডিগ্ৰী দক্ষিণৰ ফালে, এইটো যদি দক্ষিণ দিশ হয়, তাৰমানে এই ইকুৱেটৰৰ পৰা 23 ডিগ্ৰী দক্ষিণৰ ফালে, ইয়াতে এনেকুৱা আস্তনা থাকে 0 ডিগ্ৰী, 20 ডিগ্ৰী, তাৰপিছত 40 ডিগ্ৰী, এনেকৈ আস্তনা থাকে। সেইমতে ইয়াৰ যিটো ডিগ্ৰীটো হয় তেনেদৰে দিয়া হয় যে অক্ষাংশ ইমান, তাৰমানে এই বিষুৱ অঞ্চলৰ পৰা, বিষুৱ অঞ্চলটো 0ৰ পৰা ষ্টাৰ্ট হয়, সেইমতে 10-20 ডিগ্ৰী থাকে। সেইমতে 23.5 ডিগ্ৰী দক্ষিণ, তাৰমানে এইটো যদি দক্ষিণ হয়, এইফালে 23 ডিগ্ৰী, এইটো যিটো নাতিশীতোষ্ণ অঞ্চল আহে, য'ত ঠাণ্ডাও নহয় গৰমো নহয়, সেইটোতকৈ যিবোৰ গৰম অঞ্চল থাকে, তাৰমানে বিষুৱ অঞ্চলৰ একেবাৰে ওচৰত যিবোৰ অঞ্চল থাকে, সেই অঞ্চলসমূহত প্ৰজাতি বেছি দেখিবলৈ পোৱা যায়। বিষুৱ ৰেখা অঞ্চলৰ কলম্বিয়া দেশত 14,000 প্ৰজাতিৰ চৰাই পোৱা যায়, আৰু 41 ডিগ্ৰী উত্তৰ নিউয়ৰ্কত 105 প্ৰজাতি, আৰু 71 উত্তৰ গ্ৰীণলেণ্ডত 56 প্ৰজাতিৰ চৰাই পোৱা যায়। কি কোৱা হৈছে যে বিষুৱ ৰেখা অঞ্চলৰ, তাৰমানে এইটো যে বিষুৱ ৰেখাটো যে আছে, সেই বিষুৱ ৰেখাৰ ওচৰত কলম্বিয়া নামৰ এখন দেশ আছে, য'ত 14,000 প্ৰজাতিৰ চৰাই দেখিবলৈ পোৱা যায়। কিন্তু 41 ডিগ্ৰী উত্তৰত, যদি উত্তৰটো যদি এইফালে হয়, তেনেহ'লে 0, 20, তাৰপিছত 40, ৰ'বা ভালকৈ আঁকি দিছোঁ। ছাপ'জ এইটো হৈছে কি আমাৰ গোলকৰ এইটো হৈছে আমাৰ বিষুৱ অঞ্চল, আৰু এইবোৰ হৈছে কি মেৰু।
এতিয়া কোৱা হৈছে যে বিষুৱ ৰেখা অঞ্চলৰ কলম্বিয়া দেশত এইটো যে বিষুৱ ৰেখা আছে ইয়াতে এখন দেশ আছে, দেশখনৰ নাম হৈছে কি কলম্বিয়া। তাতে চৰাইৰ প্ৰজাতি কিমান আছে 1400 চৰাইৰ প্ৰজাতি আছে, কিন্তু 41 ডিগ্ৰী উত্তৰ, যদি এইটো যদি উত্তৰ দিশ হয় তেনেহ'লে 41 ডিগ্ৰী, তাৰমানে 0, 20 ডিগ্ৰী, 40 ডিগ্ৰী, 60 ডিগ্ৰী এনেকৈ ডিগ্ৰী থাকে, 41 ডিগ্ৰী, তাৰমানে ইয়াতে এটা ঠাই আছে, এইখিনি অঞ্চলত এটা ঠাই আছে যিটো ঠাইত নিউয়ৰ্ক ঠাই, সেইটো অঞ্চলত যিটো ঠাই আছে ঠাইটোৰ নাম হৈছে নিউয়ৰ্ক। ইয়াতে চৰাইৰ প্ৰজাতি আছে কিমান 105, তাৰমানে বিষুৱ অঞ্চলৰ লগতে যিটো ঠাই কলম্বিয়া তাতে 1400, তাৰ পৰা অকণমান দূৰত আহিছে নিউয়ৰ্ক, তাতে আছে কিমান 105টা চৰাইৰ প্ৰজাতি। আৰু 71 ডিগ্ৰী এইটো 60, তাৰপিছত আহে তোমাৰ 80, তাৰমানে এই 60 আৰু 80ৰ মাজত এইখিনি ঠাইত এটা এৰিয়া আছে যিটো এৰিয়াৰ নাম হৈছে গ্ৰীণলেণ্ড। ইয়াতে চৰাইৰ প্ৰজাতি পোৱা যায় কিমান 56টা চৰাইৰ প্ৰজাতি দেখিবলৈ পোৱা যায়। চ' ডিফাৰেঞ্চবোৰ বুজি পাইছানে? বিষুৱ ৰেখাৰ যিমান ওচৰত সিমান প্ৰজাতি বেছি। চৰাইৰ প্ৰজাতিৰ এক্সাম্পল লোৱা হৈছে, একেবাৰে ওচৰত আছে কলম্বিয়া, তাতে আছে 14,000, তাৰ পৰা অকণমান দূৰত গৈছে কিমান 41 ডিগ্ৰীত গৈছে, গৈ পেলাই আছে কি নিউয়ৰ্কত আছে 105, তাৰ পৰা অকণমান দূৰত গ্ৰীণলেণ্ডত আছে 56, তাৰমানে যিমান বিষুৱৰ পৰা দূৰত যোৱা গৈছে সিমান প্ৰজাতি কমি কমি আহিছে। ভাৰতবৰ্ষত গ্ৰীষ্মমণ্ডলৰ অক্ষাংশত থকা বাবে ইয়াত 12,000 প্ৰজাতিতকৈ অধিক চৰাই পোৱা যায়। আকৌ আমাৰ ভাৰতবৰ্ষ, কলম্বিয়া দেখিলোঁ আমি, গ্ৰীণলেণ্ড দেখিলোঁ, নিউয়ৰ্ক দেখিলোঁ, আমাৰ ভাৰতবৰ্ষ এই বিষুৱ ৰেখাৰ ওচৰতে অৱস্থিত, সেইকাৰণে আমাৰ ভাৰতবৰ্ষত 1200 চৰাইৰ প্ৰজাতি দেখিবলৈ পোৱা যায়। তাৰমানে কলম্বিয়াতকৈ অকণমান দূৰত, বিষুৱ ৰেখাৰ পৰা কলম্বিয়াতকৈ অকণমান দূৰত আছে আমাৰ ভাৰতবৰ্ষ, সেইকাৰণে ইয়াত 1200 চৰাইৰ প্ৰজাতি দেখিবলৈ পোৱা যায়। গ্ৰীষ্মমণ্ডলত এখন অৰণ্যত যেনে একুৱেৰত নাতিশীতোষ্ণ অঞ্চলৰ একে পৰিসীমাৰ অৰণ্য যেনে আমেৰিকাৰ নিউয়ৰ্কতকৈ 10 গুণ অধিক প্ৰজাতিৰ সংবহন উদ্ভিদ থাকে। এতিয়া ভাৰতবৰ্ষৰ গ্ৰীষ্মমণ্ডলত অক্ষাংশত থকা বাবে ইয়াত ইমান চৰাই পোৱা যায়। তাৰপিছত গ্ৰীষ্মমণ্ডলৰ এখন অৰণ্য, যেনেকুৱা এটা এক্সাম্পল লোৱা হৈছে ইকুৱেডৰত নাতিশীতোষ্ণ অঞ্চল হয়, ঠাণ্ডাও নহয় গৰমো নহয়, আৰু আমেৰিকাৰ নিউয়ৰ্কত 10 গুণ অধিক সংবহন উদ্ভিদ দেখিবলৈ পোৱা যায়। তাৰমানে নাতিশীতোষ্ণ অঞ্চলতকৈ যিটো আমেৰিকাৰ নিউয়ৰ্ক আছে, যিটো বিষুৱ অঞ্চলৰ অতি ওচৰত হয়, তাতে চৰাইৰ প্ৰজাতি 10 গুণ বেছি, উদ্ভিদৰ প্ৰজাতি 10 গুণ বেছি দেখিবলৈ পোৱা যায়। দক্ষিণ আমেৰিকাৰ গ্ৰীষ্মমণ্ডলত থকা বৃহৎ আমাজন বৰ্ষা অৰণ্যত পৃথিৱীৰ আটাইতকৈ বেছি জৈৱ বৈচিত্ৰ্য পোৱা যায়। তোমালোকে শুনিছাই চাগে এমেজন ৰেইন ফৰেষ্টৰ কথা, এইটো ক্লাছ 7তো আছে ইয়াৰ বিষয়ে। চ' দক্ষিণ আমেৰিকাত অৱস্থিত হয় এমেজন বৰ্ষা অৰণ্য। ইয়াত পৃথিৱীৰ আটাইতকৈ বেছি জৈৱ বৈচিত্ৰ্যপূৰ্ণ ঠাই বুলি কোৱা হয়। এই বৰ্ষা অৰণ্যত 40,000তকৈ অধিক উদ্ভিদ প্ৰজাতি, 3,000 মৎস্য প্ৰজাতি, 1,300 চৰাই প্ৰজাতি, 427 স্তন্যপায়ী প্ৰজাতি, 427 উভচৰ প্ৰাণী প্ৰজাতি, 378 সৰীসৃপ প্ৰজাতি আৰু 1,25,000তকৈ অধিক অমেৰুদণ্ডী প্ৰাণীৰ আৱাসভূমি। এই যিটো আমাজন ৰেইন ফৰেষ্ট আছে, আমাজন ৰেইন ফৰেষ্টটো বিষুৱ অঞ্চলৰ ওচৰত হয়। ইয়াত জৈৱ বৈচিত্ৰ্যতাৰ পৰিমাণ চোৱা কিমান বেছি হয়, 40,000তকৈ অধিক উদ্ভিদৰ বিভিন্ন ধৰণৰ প্ৰজাতি পোৱা যায়। তাৰপিছত এই প্ৰজাতিসমূহৰ ভিতৰতো জিনীয় বিভিন্নতা থাকেই। জৈৱ বৈচিত্ৰ্যতা চোৱা 3,000 মৎস্য প্ৰজাতি, মাছৰ প্ৰজাতি থাকে 3,000, 1,300 চৰাইৰ প্ৰজাতি, 427 স্তন্যপায়ী, তাৰপিছত 427 উভচৰ প্ৰাণীৰ প্ৰজাতি, 378 সৰীসৃপ সাপজাতীয় প্ৰজাতি আৰু 1,25,000তকৈ অধিক অমেৰুদণ্ডী প্ৰাণী থাকে।
বৈজ্ঞানিকসকলে আকলন কৰিছে যে এই বৰ্ষাৰণ্যবোৰত অতি কমেও 2 নিযুত কীট-পতংগ শ্ৰেণীৰ প্ৰজাতিও এতিয়া আৱিষ্কাৰ আৰু নামাকৰণ কৰিবলৈ থাকিব পাৰে। চোৱা, 2 নিযুত কীট-পতংগ, তাৰমানে পতংগ শ্ৰেণীটোৰ এতিয়ালৈকেও ভালদৰে চিনাক্তকৰণ আৰু নামাকৰণ হোৱা নাই আৰু 2 নিযুতমান এনেকুৱা ধৰণৰ পতংগ আছে যিটো এতিয়ালৈকেও চিনাক্তকৰণ আৰু নামাকৰণ কৰা হোৱা নাই এই এমেজন ৰেইন ফৰেষ্টৰ। এই গ্ৰীষ্মমণ্ডলত এনে কি বিশেষত্ব আছে যাৰ কাৰণে ইয়াত বেছিকৈ জৈৱ বৈচিত্ৰ্য পোৱা যায়? বাস্তৱবিদ আৰু ক্ৰমবিকাশ জীৱবিদসকলে এই ক্ষেত্ৰত বহু প্ৰকল্প আগবঢ়াইছে। এতিয়া এই যিবোৰ গৰম ঠাই আছে, বিষুৱ অঞ্চলৰ ওচৰত যিবোৰ ঠাই আছে, সেইবোৰ ঠাইত আমি দেখা পালোঁ যে প্ৰজাতি বা জৈৱ বৈচিত্ৰ্যতাটো বেছি দেখিবলৈ পোৱা যায়। এইটো কিয় দেখিবলৈ পোৱা যায় সেই বিষয়ে বাস্তৱবিদ আৰু ক্ৰমবিকাশ জীৱবিদসকলে কিছুমান প্ৰকল্প আগবঢ়াইছে, হাইপথেচিছ আগবঢ়াইছে আৰু ইয়াৰে প্ৰয়োজনীয় কিছুমান হ'ল প্ৰজাতি উদ্ভাৱন সাধাৰণতে সময়ৰ কাৰণে হয়। নাতিশীতোষ্ণ অঞ্চলত অতীতৰ সঘনাই হোৱা হিমপ্ৰবাহৰ কাৰণে ক্ৰমবিকাশত বাধা হয়, ফলত প্ৰজাতিৰ বৈচিত্ৰ্যতাটো হ্ৰাস পায়। কিন্তু ইয়াৰ বিপৰীতে গ্ৰীষ্মমণ্ডল অঞ্চলত আপেক্ষিকভাৱে কেইবা নিযুত বছৰ ধৰি সুস্থিৰ হৈ থকাৰ কাৰণে ক্ৰমবিকাশৰ দীঘলীয়া সময়ত বৈচিত্ৰ্যময় প্ৰজাতিৰ উদ্ভৱ হয়। যিটো মই কৈছিলোঁ যে যিবোৰ ঠাই মেৰু অঞ্চলৰ ওচৰত, সেইবোৰ ঠাই অনবৰতে ডিষ্টাৰ্ব হৈ থাকে, অনবৰতে তাৰ ক্লাইমেটিক কণ্ডিশ্যনটো চেঞ্জ হৈ থাকে, চুইটেবল এনভাইৰনমেণ্ট নহয়, যাৰ কাৰণে ইয়াতে প্ৰজাতিসমূহ গঢ় লৈ উঠিব নোৱাৰে। যেনেকৈ মই তোমালোকৰ বুকৰ এক্সাম্পল দিছিলোঁ। কিন্তু আকৌ বিষুৱ অঞ্চলৰ ওচৰত যিবোৰ ঠাই আছে, সেইবোৰ ঠাইৰ এটা নিৰ্দিষ্ট পেটাৰ্ণ আছে, পেটাৰ্ণ ৱাইজ এনভাইৰনমেণ্ট চেঞ্জ হয়। গতিকে এইটো এটা সুস্থিৰ এৰিয়া হয়, য'ত কি হ'ব পাৰিছে, বিভিন্ন ধৰণৰ প্ৰজাতি সময়ৰ লগে লগে গঢ় লৈ উঠিব পাৰিছে। নেক্সট হৈছে গ্ৰীষ্মকালত পৰিৱেশ নাতিশীতোষ্ণ পৰিৱেশতকৈ কম ঋতুনিষ্ঠ হোৱাৰ বাবে আপেক্ষিকভাৱে অধিক সুস্থিৰ আৰু ভৱিষ্যত অনুমান কৰিব পাৰি। এনে সুস্থিৰ পৰিৱেশৰ নিচি বিশিষ্টকৰণত সহায় কৰে, ফলত অধিক বৈচিত্ৰ্যতাৰ প্ৰজাতি উৎপত্তি হয়। তাৰমানে যিটো গৰম ঠাই আছে, সেইবোৰ ঠাই নাতিশীতোষ্ণ ঠাইতকৈ ইয়াৰ ঋতু নষ্ট আপেক্ষিকভাৱে সুস্থিৰ হয় আৰু ইয়াক আমি অনুমান কৰিব পাৰি, ইয়াক আমি গম পাব পাৰি। যেনেকুৱা আমাৰ দেশত গোটেই বছৰটোক বিভিন্ন ধৰণৰ ঋতুত ভাগ কৰা হৈছে, চ' ইয়াক কেনেদৰে ভাগ কৰিব পৰা যায়, গতিকে এটা অনুমান থকাৰ কাৰণে তাতে প্ৰাণীসমূহে সেইমতে এটা নিৰ্দিষ্ট ঠাইত তেনেকৈ এডজাষ্ট কৰি পেলাই জীয়াই থাকিব পাৰে। গ্ৰীষ্মমণ্ডলত সৌৰশক্তিৰ পৰিমাণ বেছি হোৱাৰ বাবে উৎপাদকতা বেছি হয় আৰু ইয়ে পৰোক্ষভাৱে অধিক বৈচিত্ৰ্যতাত বৰঙণি যোগায়। আৰু যিটো বিষুৱ অঞ্চল থাকে, বিষুৱ অঞ্চলটো সূৰ্যৰ ওচৰত থাকে আৰু শক্তিৰ মুখ্য উৎস হৈছে সূৰ্য। বিষুৱ অঞ্চল সূৰ্যৰ ওচৰত থকা বাবে গ্ৰীষ্ম অঞ্চলসমূহত উৎপাদকতা বেছি হয় আৰু ইয়ে পৰোক্ষভাৱে জৈৱ বৈচিত্ৰ্যতাত বৰঙণি যোগায়। চ' এইটো হৈ গ'ল। নেক্সট ভিডিঅ'ত আমি প্ৰজাতি স্থানৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰিম। থেংক ইউ।